তো এইটো আমাৰ পৰা যেতিয়া লৈ লয় এইটো ফুল দায়িত্ব আমাৰ এইটো যদি কিবা অসুবিধা পায় 1 বছৰ ওয়াৰেন্টি থাকে বা আমাৰ তাত আহাৰ পিছত কিমান দিনৰ ওয়াৰেন্টি আছে এইটোৰ ওপৰত ডিপেন্ড হ'ব এইটো যদি 2 মাহ হৈছে আপুনি 10 মান্থছৰ ওয়াৰেন্টি পাব তো 10 মান্থছত যদি কিবা প্ৰবলেম পায় এইটো আমাৰ লগত আহিল আমাৰ ইনফিনিটিত আহিল আমি চাই দিম ইয়াৰ গুৱাহাটীত লৈ যাব লাগিব কেতিয়া ঠিক কৰিব কেনে ফুল দায়িত্ব আমাৰ ৰেসপন্সিবিলিটি হেল্ল' এভৰিৱান আজি আপোনালোকৰ তাত দুটা নতুন ফোনৰ ভিডিঅ' লৈ আহিছো নতুন টপ মডেল ফোন এটা আছে আৰু লগত এটা স্যামসাঙৰ ফোন আছে একচুয়ালি স্যামসাং S23 আল্ট্ৰা আৰু আইফোনৰ টপ মডেল আইফোন 15 Pro Max আৰু আইফোনৰ টপ মডেল যোনটো 15 Pro Max এইটো ফটোকে একচুয়ালি পোৱাও নহয় আৰু আমি একদম মানে ৰেয়াৰ পাও কেতিয়াবা আৰু যেতিয়া পাও ভিডিঅ' বনাই দিও কাস্টমাৰ সবকে দেখাই দিও তো এইখিনি ফোন আজি নতুন এইকেইটা ভিডিঅ'ৰ ডিটেইলছ দিম ডিটেইলছ দিয়াৰ আগত আৰু কেইটামান কথা কয় এইকেইটা ফোনৰ যোনটো দাম আছে যোনটো ধৰি লওক এইটো আইফোন 15 Pro Max নতুন দাম আছে 1,60,000 অনলাইন আছে 1,50,000 আৰু অফলাইন আছে 1,60,000 পৰিব লগত আপোনাৰ টেম্পাৰ বেক কভাৰ আপোনাৰ এডাপ্টাৰ এখিনি আছে এখিনি এক্সট্ৰা কিনিব লাগে আৰু S23 আল্ট্ৰা আছে 1,05,000 বা 1,10,000 মান তেনেকুৱা আছে একচুয়ালি দামবিলাক ফ্লেক্সিবল থাকে কেতিয়াবা বাঢ়ে কেতিয়াবা কমে অলপ বেলেগ বেলেগ থাকে তো এইকেইটা ফোন চাওক আপোনাৰ যদি অলপ 1 লাখ টকাৰ ফোন যদি আপোনাৰ 20-25,000 টকা কমত পাই যায় 1.5 লাখ টকাৰ ফোন যদি 20-25,000 সবৰে ভাল লাগিব লৈ কেনে চাওক সবে বিচাৰে এতিয়া অলপ কম দামত যদি এটা ফোন পাও অনলাইন যোনটো নতুন প্ৰাইস যদি সিঙ্গেল এটা স্ক্ৰেচ না থাকা ফোন বা ধৰি লওক আপোনাৰ অসুবিধা না থাকা ফোন যদি পাই যাও সবৰে ভাল লাগিব আৰু কেইটামান কথা একচুয়ালি মই কৈ দিব বিচাৰি আছো আজি আমাৰ মানে ইয়াৰ পৰা লোৱা কেইটামান ফেসিলিটি কি ভাল ভাল আছে যেনে ধৰি লওক আজি এইটো আইফোনটো ললে আপুনি আইফোন আপোনাৰ 15 Pro Max টো ধৰি লওক যদি লয় আজি এইটোৰ সাৰ্ভিস চেণ্টাৰ তেজপুৰত নাই সাৰ্ভিস চেণ্টাৰ আছে গুৱাহাটী যদি কিবা অসুবিধা পায় আপুনি যদি বেলেগ দোকানৰ পৰা লয় বা আপুনি অনলাইন লয় এইটো যাব লাগিব গুৱাহাটীৰ লগে বা আপুনি স্যামসাংটো যোনটো আছে স্যামসাংটোৰ পৰা সাৰ্ভিস চেণ্টাৰ আছে তো এইটো আমাৰ পৰা যেতিয়া লৈ লয় এইটো ফুল দায়িত্ব আমাৰ এইটো যদি কিবা অসুবিধা পায় 1 বছৰ ওয়াৰেন্টি থাকে বা আমাৰ তাত আহাৰ পিছত কিমান দিনৰ ওয়াৰেন্টি আছে এইটোৰ ওপৰত ডিপেন্ড হ'ব এইটো যদি 2 মাহ হৈছে আপুনি 10 মান্থছৰ ওয়াৰেন্টি পাব তো 10 মান্থছত যদি কিবা প্ৰবলেম পায় এইটো আমাৰ লগত আহিল আমাৰ ইনফিনিটিত আহিল আমি চাই দিম ইয়াৰ গুৱাহাটীত লৈ যাব লাগিব কেতিয়া ঠিক কৰিব কেনে ফুল দায়িত্ব আমাৰ ৰেসপন্সিবিলিটি এইটো কাস্টমাৰৰ ৰেসপন্সিবিলিটি নহয় আমি আমাৰ ফালৰ পৰা 100% দিম কেনেকৈ আমি বস্তুটো ঠিক কৰি দিব পাৰো কেতিয়াও ওলাই যাব পাৰে ইলেক্ট্ৰনিক বস্তু অসুবিধা তো কিছুমানে আকৌ সেকেন্ড হ্যান্ড লোৱাৰ পিছত বেয়াও পাব পাৰে যে না কিয় বেয়া ওলাই একো অসুবিধা নাই আপোনাৰ ওয়াৰেন্টি থাকিলে লৈ আহক মই অলৱেজ আছো মই যেতিয়া যি অসুবিধা হয় আপোনাৰ ফোনৰ আৰু আমাৰ পৰা লব না আপুনি যদি বেলেগৰ পৰা ফোন লয় যদি কিবা ফোনৰ বিষয়ে অসুবিধা হয় আমাৰ ইনফিনিটি লগ আমি আমাৰ পৰা সাৰ্ভিস দি দিম আমি সব টাইমত সাৰ্ভিস দিবলৈ আছো আৰু আপোনালোকৰ এটা কথা কৈ দিও আপোনালোকে পাৰাপকে চিনাকি দোকানৰ পৰা লব বেছি ভাল যেনেকৈ চাওক মই কৈ দি আছো আজি কিহৰ কাৰণে বহুতে বেলেগ বেলেগ জায়গাৰ পৰা লয় চিনাকি নাথাকে অলপ অসুবিধাও পায় কেতিয়াবা আমাৰ এটা চাওক এনেকা বেছ কৰি গৈছে এতিয়া বৰ্তমান অসমৰ পৰা কাস্টমাৰ আহে কম বেছি সবেই অলপ চলপ জানে ইনফিনিটি আছে বুলি আৰু আমি ভাল ফোন দিও বুলি কম বেছি সবেই জানে তো আমি যিমানখিনি পৰা আমাৰ ফালৰ পৰা চেষ্টা কৰো ভাল দিবলৈ তো সেইকাৰণে আমাৰ ইয়াৰ পৰা ললে কিবা অসুবিধা পালে মই কৈয়ে দিলো যদি কিবা আইফোনৰ লয় OnePlus লয় যিকেইটা সাৰ্ভিস চেণ্টাৰ তেজপুৰত নাই গুৱাহাটী আছে তো সেইকেইটালৈকে আমি গুৱাহাটীলৈকে যোৱাৰ পৰা লৈ কি ঠিক কৰিবলৈ সবখিনি আমাৰ ৰেসপন্সিবিলিটি সেইখিনি আমি চাই দিম তো সেইখিনি মানে একচুয়ালি মই এড অন কৰি দিলো আজি ভিডিঅ'টো কিয় বহুতৰ একটু অলপ কনফিউজ হৈ থাকে যে আইফোন ললে আপোনাৰ কিবা বেয়া হয় কি হয় যদি কিবা বেয়া হয় ফুল ৰেসপন্সিবিলিটি আমাৰ এই ফোনটো লৈ আপুনি আহক আৰু এটা বস্তু যদি লৈ যোৱাৰ পিছত আপোনাৰ ভাল নালাগে মানে ইনডাসেন্স কেনেকৈ কম আপোনাৰ ধৰি লওক আপুনি 13 লৈ গৈছে আজি 13 লৈ গেলে 13 চলালে না 13 টো মোৰ ভাল লাগা নাই মই 15 ল'ব 14 ল'ব আহক এক্সেঞ্জ মোৰ ইয়াতে কৰক বা আপুনি মোৰ ইয়াৰ পৰা লোৱা নহয় আপুনি নতুন লৈছে আইফোন কিবা এটা 14 13 কিবা লৈছে যে ভাল লাগা নাই না বেলেগ এটা বা আপুনি এন্ড্ৰইড লৈছে আমি আজি S23 আল্ট্ৰা লৈ ধৰি লওক S23 আল্ট্ৰা লৈ কেনে আমি ভাল লাগা মই আইফোনত যাব বিচাৰিছো আপুনি বেলেগত বেচিব নালাগে আপুনি আমাৰ ইয়াত লওক আমি এক্সচেঞ্জ কৰি ৰাখি দিম ৰাখি কেনে আপোনাক যোনটো আপোনাৰ মোৰ ইয়াত ইমান ফোন এভেইলেবল থাকে অলপ ফোন কৰি দেখাই দিয়ে এন্ড্ৰইডৰ কিমান ফোন আছে এন্ড্ৰইড আমি এক্সচেঞ্জ কৰি কিনে আমাৰ ফালৰ পৰা দিব পাৰি কম দামী ফোন যদি লাগে আমাৰ 4,000 3,000 4,000 পৰা লৈ ষ্টাৰ্ট থাকে আমাৰ 3,500 4,000 টকাটো ভাল ফোন পাই যাও যদি ৰাফলি ইউজ কৰিব আছে কিছুমানৰ আকৌ থাকে ন এনেকুৱা যে কাৰোবাক দিব আছে কিছুমান এনেকুৱা থাকে ধৰি লওক ষ্টাফক দিব আছে বা দোকানৰ কাৰণে এক্সট্ৰা ফোন লাগে কমত ফোন লাগে মোৰ আহি থাকে তো মোৰ এক্সপেৰিয়েন্সে কৈ আছো মই মোৰ মাজে মাজে আহি থাকে যে তোমাৰ ষ্টাফৰ পৰা ফোন লাগে 5টা ফোন মোক আইকিন কিছুমানে কয় যে 5টা ফোন দি দিয়া সেকেন্ড হ্যান্ড ভাল 10টা ফোন দি দিয়া তো তেনেকুৱা যদি বিচাৰে তেনেকুৱা আমাৰ ইয়াত পাই যাব তেতিয়া মই ভাল ৰেটত ধৰি কাৰণ হোলসেলটো আছে হোলসেলৰ আজি নকওঁ আজি একচুয়ালি অলপ ৰেট কৰি দিলো এই দুটা ভিডিঅ ফোনৰ মানে একচুয়ালি মেন দেখুৱা আছে এইটো দেখাও এতিয়া Samsung S23 Ultra
Samsung S23 কার্ভ ডিসপ্লে হয়, ধুনীয়া কন্ডিশন হৈ আছে। S23 Ultra 256 GB হয়। S23 Ultra মেমৰি হ'ল 256 GB, 12 GB RAM, 256 GB কার্ভ ডিসপ্লে, ধুনীয়া কন্ডিশনৰ ফোন S23 Ultra। 1,05,000 টকা দাম আছে এতিয়া বৰ্তমান, 1,05,000 টকা দাম আছে বৰ্তমান। আমাৰ ইয়াত পাই যাব এইটো অনলি 76,000। আপোনাৰ 27-28,000 টকা কমত পাই গৈ আছে S23 Ultra। 27-28,000 টকা কিন্তু ফাৰ্ষ্ট ডিফাৰেন্স হয়, আৰু 27-28,000 টকা মানে বাচি যোৱা মানে বহুত ডাঙৰ কথা। এইটো এনেকুৱা নহয় যে আপুনি লৈ যোৱাৰ পিছত ছেকেণ্ড হেণ্ড বুলি লাগিব। আপুনি ঘৰত লৈ কিনে কাৰোবাক কৈ যে নতুন লৈ আহিছো, 100% বিশ্বাস কৰিব লাগিব নতুনে হয় চাগে ফোনটো। কিয় না সিঙ্গেল স্ক্ৰেচ পাব না কিবা পাব, একদম নতুন কন্ডিশন হৈ আছে S23 Ultra। লগত আইফোনটো দেখাই দিওঁ, iPhone 15 Pro Max। বহুত এইটো লম বুলি মোক মেছেজ কৰি আছিলে, আজি দেখাই দিওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে মেছেজ কৰক বা ফোন কৰক, iPhone 15 Pro Maxও আছে বুলি। আৰু লগৰ যদি কোনোবাই ল'ব বিচাৰিছে তেওঁলোককো জনাই দিয়ক। এইটো বেটাৰী হেল্থটো দেখাই দিওঁ, বেটাৰী হেল্থ আছে 100%। আৰু iPhone 15 Pro Max এনেকুৱা আপোনাৰ এনেকুৱা নহয় যে আপোনাৰ অলপ কিছুমানে ভাবে যে আইফোনৰ বেটাৰী বেকআপ কম যাব, কিন্তু নহয়। iPhone 15 Pro Max বা 13 Pro Max, 14 Pro Max, মই নিজে Pro Max চলাই আছো। Pro Maxৰ বেটাৰী বহুত ভাল। আৰু এইটো মই দেখাই দিওঁ 256 GB iPhone 15 Pro Max। আৰু এটা সিঙ্গেল স্ক্ৰেচ নাপায়, ফোনটো দেখাই দিয়া ধুনীয়াকে। 3টা কেমেৰা ফোন হয়, একদম ধুনীয়া কন্ডিশন হৈ আছে, একদম সিঙ্গেল স্ক্ৰেচো নাপায়। এইটো লৈ শ্ব'ৰুম কন্ডিশন, আপোনাৰ লৈ গৈ নতুন বুলি ক'ব পাৰে যে নতুন ফোন লৈ আহিছো। আৰু চবে বিশ্বাস কৰিব লাগিব হয় চাগে নতুন ফোন। একচুৱেলি ছেকেণ্ড হেণ্ড হয়, কিন্তু চবে বিশ্বাস কৰিব পাৰিব যে নতুন ফোন হয়। ইমান ধুনীয়া কন্ডিশন হৈ আছে, লগত টেম্পাৰ, বেক কভাৰ যিখিনি লাগে চব কিনে আমাৰ ফালৰ পৰা ফ্ৰী। এইটো আহি যাব আপোনাৰ বৰ্তমান 1,25,000, 1,25,000, 1,55,000-60,000 ফোনটো আপুনি বৰ্তমান পাই যাব 1,25,000। আৰু যদি কিবা ডিটেইলছ জানিব আছে আমাৰ ইয়াত ফোন মেছেজ কৰক, আমি নাম্বাৰ দি দিম। মেছেজ নহয়, একচুৱেলি মেছেজ কৰিলে কেতিয়াবা কিবা অলপ চাওঁতে টাইম লাগি যাব পাৰে। ফোন কৰক, ডাইৰেক্ট ফোন কৰক, নাম্বাৰ দিয়া থাকিব। আৰু আমাৰ ইনষ্টাগ্ৰাম পেজটো আছে এটা DyeInfinity65 বুলি, আৰু ফেচবুকত আছে DyeInfinity তেজপুৰ। আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰক। ইনষ্টাগ্ৰামত ফ'ল' কৰিলে কিয় চবতকৈ আগত আমি ফোন অহাৰ লগালগ ইনষ্টাগ্ৰামত দি দিওঁ। ইউটিউবত ধৰি লওক এদিন দুদিন গেপত ভিডিঅ' বনোৱা হয়তো, ইনষ্টাগ্ৰামত একদম লগালগ দি দিওঁ, ষ্টৰি দি দিওঁ বা আপোনাৰ ফিডতো দি দিওঁ। ইনষ্টাগ্ৰামত যেতিয়া পাই আপোনালোকে মোক ফোন মাৰক বা লগত কাৰোবাক শ্বেয়াৰ কৰক যে এনেকুৱা ফোন আছে ল'ব পাৰক কোনোবা ছেকেণ্ড হেণ্ড। তো আপোনালোকে কাৰোবাক শ্বেয়াৰ কৰিলে আমাৰো অলপ ভাল লাগিব, তেনে আমি কাষ্টমাৰক আমাৰ ফালৰ পৰা দিব পাৰিছো। যদি কোনোবা ভাল পায় আহক, যিমান পাৰে চাওক, আমাৰ ভিডিঅ'খিনি চাওক, শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু আমাৰ একচুৱেলি এড্ৰেছটো এবাৰ কৈ দিওঁ, তেজপুৰ DyeInfinity ৰিলায়েন্স ট্ৰেণ্ডৰ আগফালে আপোনাৰ IMP চিনেমা হল যোনটো আছে তাৰ অপজিট চাইডত, আনোৱাৰ হল আৰু দ্বিতীয় অফিচৰ মাজত একদম। আৰু কিবা গুগল মেপতো দিয়া আছে আমাৰ DyeInfinity বুলি মাৰিলে গুগল মেপত আহিব। গুগল মেপত আহিলে তাৰ ওপৰতে যদি কেতিয়াবা অসুবিধা হয়, মানে এনেকুৱা হয় কেতিয়াবা বাছত আহেতো, বাছত আহি কিনে আপোনাৰ মিছন চাৰিআলি বা পৰুৱা চাৰিআলিত নামি কিনে অলপ অসুবিধা হৈ যায়। আপোনাৰ টমটম বা কিবা দি আহিলে মোক ড্ৰাইভাৰৰ লগত কথা পাতাই দিব, মই একদম জাগালৈ কৈ দিম, লৈ আহি যাব। এনেকুৱা কোনো ইছ্যু নাই যে আমাৰ আপোনাৰ লোকেশ্যনটো কিবা অলপ বেলেগ জেগাত, একদম মেইন টাউনত আমাৰ লোকেশ্যনটো আছে। ঠিক আছে, আপোনালোকে আহক, যিমান পাৰে ভিজিট কৰক, আৰু আমাক আপোনালোকে হেল্প কৰক, ভাল লাগিব আমাৰো শ্বেয়াৰ কৰি দিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে।